স্বামীৰ বাবে মোক এনে অৱস্থাত এৰি থৈ গ'ল যে মই বৰ্ণনা নকৰিব নোৱাৰোঁ। মোৰ স্বামী কৰ্মসূত্ৰে বিদেশলৈ গৈছিল। আমাৰ ইয়াতে আমাৰ চহৰত তেওঁ এজন বন্ধু আছিল, যিয়ে আমাক কেতিয়াবা ঘৰৰ কামত সহায় কৰিছিল। এদিন মোৰ স্বামী ঘৰত নথকা সময়ত বন্ধুৱে মোৰ ফালে সদায় এনেদৰে চাইছিল যে মোৰ দৰে ধুনীয়া নাৰী কেতিয়াও দেখা নাই। মোৰ নাম অমানিশা। মোৰ বয়স 31 বছৰ। মোৰ জীৱনৰ কাহিনী এয়া। এদিন মোৰ দুৱাৰত কোনোবাই টোকৰ মাৰিলে। মই গম পালোঁ যে তেওঁ, কাৰণ তেওঁৰ চকু দুটা সদায় মোৰ ফালে চাই আছিল। যিয়ে নহওক, মোৰ স্বামীতকৈ তেওঁ বেছি ধুনীয়া আছিল আৰু মোৰ হৃদয়খন তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁ দুৱাৰত টোকৰ মাৰিলে। মই সুধিলোঁ, কোন হয়? বাহিৰৰ পৰা মাত এটা আহিল। নবৌ। মোৰ হৃদয়খন জোকাৰি গ'ল। তেওঁ মোক প্ৰথমবাৰৰ বাবে নবৌ বুলি মাতিছিল আৰু তেওঁৰ সুৰটো অলপ বেলেগ আছিল, যেন তেওঁ আন কিবা এটা বুজাইছে। লগে লগে দুৱাৰখন খুলি দিলোঁ। মই দুখী মুখ এখন কৰি প্ৰেমৰ ভাও ধৰিলোঁ। মই মৃদুভাৱে ক'লোঁ, মোৰ পিঠিখন বহুত বিষাইছে। হাঁহি এটা মাৰি দমন কৰি ৰণালে উত্তৰ দিলে, ইচ্ছা কৰিলে মই মলম এটা লগাই দিব পাৰোঁ। বিষ সোনকালে নাইকিয়া হ'ব। তেওঁৰ কথাই মোৰ উশাহ বন্ধ কৰি দিলে। তেওঁ কি কৈছে মই ঠিকেই জানিছিলোঁ, কিন্তু মোৰ হৃদয়ে একেবাৰে কাম বিচাৰিছিল। মই কেৱল মাত দিলোঁ আৰু সেই সময় আহিল। কোঠাৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ গ'ল। মলমটো উলিয়াই আঙুলিত কিছু লগালে। মোৰ কাষত বহি তাৰ মুখখন মোৰ মুখৰ বহুত ওচৰত আহিল। তাৰ উশাহবোৰে মোৰ ডিঙিত চুই গ'ল। সি মোৰ কঁকালত মলমটো লগাবলৈ আৰম্ভ কৰাৰ লগে লগে মোৰ উশাহ-নিশাহ ক্ষীপ্ৰ হৈ পৰিল। তাৰ আঙুলিৰ স্পৰ্শ যেন মোৰ হৃদয়ত সোমাই গ'ল। কেতিয়াবা লাহেকৈ টিপিছিল, কেতিয়াবা আৰু জোৰেৰে টিপিছিল। চকু দুটা মুদি ওঠত কামুৰিলোঁ। ৰণালে মৃদুভাৱে ক'লে, নবৌ, মলমটো কাম কৰা যেন লাগিছে। তেওঁ হাঁহি, তেওঁৰ দৃষ্টি সকলোবোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। মই নিমাত হৈ আছিলোঁ, কিন্তু মোৰ গোটেই শৰীৰটোৰ ভিতৰি কঁপি উঠিছিল। তেওঁ আঙুলিটো কেতিয়াবা অলপ তললৈ, কেতিয়াবা অলপ ওপৰেৰে গতি কৰিছিল। তাৰ হাতখন ৰখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। কোঠাটোত একমাত্ৰ শব্দ মোৰ হৃদয়ৰ স্পন্দন। ৰণালে ওচৰলৈ আহি মৃদুভাৱে ক'লে, মই জানো তুমি এইটো বিচাৰা। মাত্ৰ এবাৰ কোৱা। মই তেওঁৰ ফালে চালোঁ। তাৰ দুচকুত সেই একেই ভোক আছিল যিটো মই আগতে অনুভৱ কৰিছিলোঁ। মই একো কোৱা নাছিলোঁ। মই মাত্ৰ চকু দুটা তললৈ নমাই দিলোঁ। কাষৰ টেবুলখনত মলমৰ বক্সটো থৈ সি ওচৰ চাপি গ'ল। আমি এতিয়া মাত্ৰ এফুট দূৰত আছিলোঁ। মোৰ আঙুলিটোৱে তেওঁৰ হাতত ব্ৰাছ কৰিলে আৰু মোৰ বিদ্যুৎস্পৃশ হ'ল। মই মৃদুৰভাৱে ক'লোঁ, ৰণা। সি হাঁহি এটা মাৰি উত্তৰ দিলে, সেইটোৱে হ'ল নবৌ। এতিয়া বুজিলোঁ। কোঠাটোৰ বতাহ গৰম হৈ আহিল। দুৱাৰখন বন্ধ হৈ আছিল। মোৰ স্বামী ঘৰত নাছিল। ৰণাল আৰু মই এনে এটা সময়ত আছিলোঁ য'ত পিছফাললৈ ঘূৰি যোৱাটো কঠিন হৈ পৰিছিল। ৰণালে বাওঁ কান্ধটো এফাল থৈ মোৰ চকুলৈ পোনে পোনে চালে। তেওঁ চাৱনিৰে যেন মোৰ গোটেই শৰীৰটো স্কেন কৰিলে। মই ওঠত কামোৰ মাৰি নিমাত হৈ থাকিলোঁ, কিন্তু মৃদুভাৱে ক'লে, নবৌ, তুমি কিয় মাত মাতিবা? তোমাৰ মুখত সকলো লিখা আছে। নিজকে নিয়ন্ত্ৰণ কৰিবলৈ টান পাইছিলোঁ। মোৰ হৃদয়খন ধপধপাই উঠি আছিল। মই মাত্ৰ নিজকে কম্প'জ কৰি ঘূৰি আহিলোঁ আৰু তেওঁৰ ফালে চালোঁ। লাহে লাহে সি ওচৰ চাপি আহিল। তেওঁৰ হাতৰ দুখন মোৰ কঁকালত থিয় হৈ আহিল। মই ক্ষন্তেক সময়ৰ বাবে জঠৰ হৈ পৰিলোঁ, কিন্তু পিছ মুহূৰ্তত চকু দুটা মুদিলোঁ, যেন মই সাজু হৈছোঁ। ৰণালে সামান্য হাঁহি এটা মাৰি সুধিলে, আপুনি এতিয়া এই বিষয়টোত লাঘৱ কৰিব বিচাৰে নে তীব্ৰত কৰিব বিচাৰে? মোৰ ওঠত ক্ষীণ হাঁহি এটা ওলাই আহিল, কিন্তু মই একো কোৱা নাছিলোঁ। তেওঁৰ মাত, তেওঁৰ উশাহ, সকলো মোৰ ভিতৰত ঘূৰি ফুৰিছিল। কোঠাটো কেৱল লেম্পৰ ম্লান পোহৰত পোহৰাই তুলিছিল। সেই পোহৰত তেওঁৰ মুখখন স্পষ্ট হৈ পৰিল। তাৰ প্ৰতিটো খোজ মই অনুভৱ কৰিব পাৰিলোঁ। মোৰ কঁকালত দুয়োখন হাত থৈ মই উশাহ এৰিলোঁ। মই ফুচফুচাই ক'লোঁ, ৰণাল, আৰু তেওঁ পলম নকৰাকৈ উত্তৰ দিলে, বৌ, মই তোমাৰ বাবে ইয়াত আছোঁ। মোৰ এনে লাগিল যে সকলো বন্ধ হৈ গ'ল। তাৰ হাতখন লাহে লাহে তললৈ গতি কৰিলে। মোৰ শৰীৰটো স্বাভাৱিকভাৱে কোমল হৈ পৰিল। মই তাৰ হাতখন ধৰিলোঁ। নিজকে ৰখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। সি তাৰ মুখখন ইমান ওচৰত আছিল যে মই তাৰ উশাহ অনুভৱ কৰিব পাৰিলোঁ। মই মাত্ৰ তেওঁৰ মুখখনহে দেখা পালোঁ। তেওঁৰ হাঁহিটোৱে যেন মোক কৈছিল, এতিয়া তুমি। মূৰটো অলপ হেলনীয়া কৰিলোঁ আৰু মুহূৰ্ততে নিজকে ৰখাব নোৱাৰিলোঁ। ৰণালে মৃদুভাৱে ক'লে, বৌ, তোমাৰ স্বামী একো নাজানে। মাত্ৰ এই নিশাটো স্মৰণীয় কৰি তোলক। মোৰ আঙুলিবোৰে তেওঁৰ হাতখন
তেজ কৰিলে আৰু মই তেওঁৰ ফালে চাই থাকিলোঁ। হৃদয়ত ভয়ৰ সৃষ্টি হৈছিল, কিন্তু সেই ভয়তকৈও বেছি আছিল এক অদ্ভুত আনন্দ। সময় যে বন্ধ হৈ গ'ল। দুৱাৰখন বন্ধ হৈ আছিল। ঘৰটো নিস্তব্ধ হৈ পৰি ৰণাল আৰু মই এটা লাইনৰ দুয়োকাষে আছিলোঁ। সেই ৰেখাডাল পাৰ হ'লে সকলো সলনি হৈ যাব। মই হাঁহি হাঁহি সহজভাৱে ক'লোঁ, আপুনি ৰৈ নাযাওক আৰু ময়ো ৰৈ নাযাওঁ। সি সহজভাৱে উত্তৰ দিলে, তেনেহ'লে দেৰি কি হ'ব? আৰু তেতিয়া সি মোক তাৰ ফালে টানিবলৈ ধৰিলে। মোৰ সকলো নিয়ন্ত্ৰণ নোহোৱা হৈ গ'ল। ৰণালে মোক তাৰ ফালে টানি লৈ গ'ল। খন্তেক সময়ৰ বাবে এনে লাগিল যে গোটেই কোঠাটো ভৰি গৈছে। বুকুখন মোৰ বুকুৰ ওচৰত আছিল। তেওঁ উশাহে মোৰ ডিঙিত পৰিলে। মোৰ হৃদয়খন ইমান বেগেৰে শব্দ পাইছিল যে মই শুব পাৰিলোঁ। মই আঁতৰি যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ হাতৰ বাহুত ধৰিলে। সামান্য হাঁহি এটা। এতিয়া মোক ৰখাব নোৱাৰিবা, বৌ। মোৰ চকুৰ পৰা তললৈ নামি আহিছিল। যদিও ওঠত এটা ক্ষীণ হাঁহি আছিল, ময়ো একেখিনি কথাই বিচাৰিছিল। মাথো নুকুকোৱা সাহস নাছিল। ৰণালে এহাতেৰে মোৰ শাৰীখন ধৰি ৰাখিলে আৰু আনখন হাতেৰে মোৰ কঁকালৰ চাৰিওফালে আঙুলিবোৰ টান কৰিলে। আৰু মই তেওঁৰ ওচৰত আঁকোৱালি ল'লোঁ। মই মৃদুৰভাৱে ক'লোঁ, ৰণাল, বন্ধ কৰক। কিন্তু মাতটো যে মই ল'ব নোখোজোঁ। বৰঞ্চ তেওঁক আৰু ভিক্ষা খুজিব বিচাৰিছিলোঁ। ওচৰ চাপি আহি মোৰ কাণৰ ওচৰত ফুচফুচাই ক'লে, মাত্ৰ এবাৰ কোৱা, মই ৰৈ যাম। নহ'লে এতিয়া ৰৈ নাযাওঁ। মোৰ উশাহ নিশাহ খৰতকীয়া হৈ পৰিল। ওঠ দুটা হেঁচা মাৰি ধৰি দিলোঁ। চকুত সকলো লিখা আছিল। কোঠাটোত একমাত্ৰ লেম্পটো জ্বলি আছিল আৰু তাৰ পোহৰত তেওঁৰ মুখখন প্ৰতিটো ৰেখা যেন আৰু চোকা আছিল। মোৰ চকুৰ পৰা তাৰ চাৱনি লৰচৰ কৰি মুঠত ৰৈ গ'ল। মই তেওঁৰ ফালে ঘূৰি আহি সহজভাৱে ক'লোঁ, তোমাক বুজিবলৈ মই একো ক'ব নালাগে। এই কথা শুনি দীঘলকৈ উশাহ এটা লৈ মোৰ ওচৰলৈ টানি আনিলে। এতিয়া আমাৰ মাজত ৮ ইঞ্চিৰ ব্যৱধান নাছিল। তেওঁ হাত দুখন মোৰ কঁকালৰ ওপৰত অলপ ওপৰলৈ গতি কৰিলে আৰু মই চকু দুটা মুদি দিলোঁ। তেওঁ মুহূৰ্ততে মোৰ এনে লাগিল যে সকলো বন্ধ হৈ গ'ল। দুৱাৰখন বন্ধ হৈ গ'ল। ঘৰটো নিস্তব্ধ হৈ পৰিল। আমি অকলশৰীয়া হৈ পৰিলোঁ। মোৰ স্বামী ঘৰত নাছিল আৰু মই তেওঁৰ বন্ধুৰ কোলাত আছিলোঁ। ৰণালে ক'লে, বৌ, আজিৰ পিছত সকলো সলনি হ'ব। চকু দুটা মুদি দিলোঁ। মাত্ৰ এটা কোমল শব্দ কৰিলোঁ, যি হয় হ'ব দিয়ক। আৰু পিছৰ মুহূৰ্তত ৰণালে এখোজ আগুৱাই গ'ল, য'ৰ পৰা পিছলৈ ঘূৰি যোৱাটো কঠিন হৈ পৰিল। ৰণালৰ মুখখন মোৰ মুখৰ বহুত ওচৰত আছিল। তেওঁৰ দৃষ্টি মোৰ চকুৰ পৰা মোৰ ওঠলৈ লৰচৰ কৰিলে। মই মোৰ ওঠত কামুৰিলোঁ, কিন্তু তেওঁ খুব স্পষ্টকৈ দেখা পালে। মই মৃদুৰ মাতেৰে ক'লোঁ, ৰণাল, কোনোবা আহিলে কি হ'ব? দমন কৰা হাঁহি এটা মাৰি সি উত্তৰ দিলে, দুৱাৰখন বন্ধ আৰু ঘৰত আৰু কোনো নাই। এতিয়া কেৱল তুমি আৰু মই। তেওঁৰ মাতটো ইমানেই আত্মবিশ্বাসী আছিল যে মোৰ ভৰিৰ চৰকাৰটো কোমল হৈ পৰিছিল। হৃদয়খনে মোক বন্ধ কৰিবলৈ কৈ আছিল, যদিও শৰীৰে বন্ধ নকৰিবলৈ কৈ আছিল। ৰণালে এখন হাতেৰে মোৰ কঁকালত ধৰি ৰখাটো টান কৰি আনখন হাতেৰে মোৰ শাৰীখন এফালে ঠেলি দিলে আৰু আঙুলিবোৰ মোৰ ডিঙিৰ তললৈ সোমাই গ'ল। মোৰ উশাহ নিশাহ আকৌ দ্ৰুত হ'ল। মই তেওঁৰ ফালে ঘূৰি চালোঁ। বুজি পোৱা নাই নেকি? মই নিজকে ৰখাব নোৱাৰোঁ। ৰণালে ওচৰলৈ আহি সামান্য হাঁহি এটা মাৰি ক'লে, সেইবাবে মই ইয়ালৈ আহিছোঁ, তোমাক বাধা দিবলৈ নহয়, তোমাক মুক্ত কৰিবলৈ। সেই মুহূৰ্ততে মোৰ চকু দুটা তাৰ মুখত নিবদ্ধ হৈ পৰিল। তেওঁৰ মনোভাৱ, তেওঁৰ আত্মবিশ্বাস সকলোৱে মোক তেওঁৰ ওচৰলৈ টানি আনিছিল যে তাক এৰি দিওঁ, কিন্তু সি আঁতৰি যোৱা নাছিল। বৰঞ্চ ওচৰ চাপি আহি মোৰ হাতৰ বাহুত ধৰি মোক টানি লৈ গ'ল তেওঁৰ ফালে। এতিয়া আমাৰ মাজত একেবাৰে দূৰত্ব নাছিল। তাৰ উশাহ মোৰ ডিঙিলৈ জ্বলাই আছিল। চকু দুটা মুদি তাৰ কান্ধত মূৰটো থৈ দিলোঁ, কিন্তু ফুচফুচাই ক'লে, বৌ, তোমাৰ সকলো এতিয়া মোৰ আঙুলিবোৰ তাৰ হাতখনৰ পৰাই তেজ কৰিলে। মই একো ক'ব পৰা নাছিলোঁ। মই মাত্ৰ তেওঁৰ ওচৰলৈ ইঞ্চিমান ওচৰ চাপিলোঁ। কোঠাটো কেৱল সৰু লেম্পেৰে পোহৰাই তুলিছিল আৰু আমাৰ উশাহ নিশাহ স্থিৰ হৈ আহিছিল। মই তেওঁৰ কাণত ফুচফুচাই যি কৰিব লাগে সোনকালে কৰক, ৰণাল সহজভাৱে ক'লে, আৰু তেওঁৰ কোনো বাধা নাছিল। আৰু সেই মুহূৰ্তৰ পৰাই সকলো নিয়ন্ত্ৰণ বাহিৰলৈ হৈ গ'ল। সেই নিশা সেই মুহূৰ্তত যে সময় বন্ধ হৈ গ'ল। ৰণালৰ হাতখন মোৰ কঁকালৰ পৰা পিঠিলৈকে পিছলি গ'ল। তেওঁৰ আঙুলি সামান্য স্পৰ্শতে মোৰ উশাহ নিশাহ লৰচৰ কৰি উঠিল। মই তেওঁৰ ফালে চাই মৃদুভাৱে ক'লোঁ, ৰণাল, বুজিছানে? কোনোবাই যদি দেখে। সি পোনে পোনে মোৰ চকুলৈ চাই উত্তৰ দিলে, বৌ,
যিয়ে চাব তাৰ চকু উলিয়াই দিয়ে। এই মুহূৰ্তত কেৱল তুমি আৰু মই, বাকী পৃথিৱীখন নাইকিয়া হৈ গ'ল। মোৰ অৱস্থা এনেকুৱা আছিল যে মই প্ৰতিশোধ কৰিব নোৱাৰিলোঁ বা হয় বুলি ক'ব নোৱাৰিলোঁ। তেওঁৰ চকুৰে যেন মোৰ জীৱনভৰৰ গোপন কথা জানে। সিহঁতে মুহূৰ্তত আঙুলি কৰিবলৈ সকলো নক'বা, মাত্ৰ অনুভৱ কৰোঁ। মোৰ হৃদয়খন ইমান জোৰেৰে টিপাই আছে যে ফাটি যাব যেন লাগে। তেওঁ ইমানেই বলিষ্ঠ আছিল যে বিশ্বাস কৰিব পৰা নাছিল। তাৰ উশাহ চুই মোৰ লাহে কমাই সেই মুহূৰ্তত তেওঁ ভোকাৰতি কৰি তুলিলে। সি মুখখন মোৰ ওচৰলৈকে গছগছাই ক'লে, এতিয়া তুমি মোৰ। মই ঠাই দি নিথৰ হৈ গ'লোঁ। তেওঁ সকলো কথাই মোক জ্ঞান হেৰুৱাবলৈ বাধ্য কৰাইছিল। মই সকলোতে মুখে কেৱল ক'লোঁ, আপুনি যি আৰম্ভ কৰিছে সেয়া শেষ কৰক। নামৰ হাঁহিটো তীব্ৰ হৈ পৰিলে। সি মোক তাৰ ওচৰলৈ টানি আৰু সেই নিশা কোঠাটো নিশ্চয়তা কেৱল আমাৰ উশাহ উষ্ণতাই ভাঙি পেলালে। ইমানে মোক কোলাত টানি লৈ ৰাখিলে যেন মই তাৰ উশাহৰ অংশ। তাৰ আঙুলিবোৰ লাহে লাহে মোৰ কঁকালৰ তললৈ নমাই আহিছিল। মই অনুভৱ কৰিলোঁ উশাহ বন্ধ কৰি ৰখাব পাৰি। মই ইমানেই আপ্লুত হৈ পৰিলোঁ তাৰ কাণত গজগজাই ক'লোঁ, মোক আৰু ৰৈ থাকিবলৈ নিদিবা ৰুণা। সি হাঁহিলে চকুত এটা ভিখাৰী। তেওঁ ক'লে, বৰ মূল্য হৰিব নোৱাৰো। তাৰ মাজত আমি ইজনে সিজনৰ মাজত নিজকে হেৰাই পেলালোঁ। এই পৃথিৱী এনেদৰে চলি থাকিল। গতিকে আজি কাহিনীটো তাতেই শেষ হ'ল। যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে খৰখেদা কৰি ছাবস্ক্ৰাইব কৰি লওক। মই বিচাৰোঁ এনেধৰণৰ কাহিনীসমূহ প্ৰথমে আপোনাৰ ওচৰলৈ যাওক। ধন্যবাদ।